প্ৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 6ৰ অনুশীলনী 6ৰ চিৰ 3 নম্বৰ প্ৰশ্নৰ পৰা ইয়াৰ আগৰ ভিডিঅ'ত 1 আৰু 2 আলোচনা কৰিছো গতিকে 3 নম্বৰ প্ৰশ্নত কৈছে মান ওলোৱা 1 নম্বৰ দিছে 14/25 * 35/51 * 34/49 বিলাক আমি কি ওলাব লাগে মান ওলাব লাগে ইয়াত 6টা কোৱেশ্চন আছে সবা প্ৰথমটোত দিয়া আছে 1 নম্বৰত 14/25 * 35/51 * 34/49 এইটো আমি প্ৰথমে কাটিব পাৰিম সবা এইটো 35 আছে 25 তে পাছেৰে পাৰি পাছেৰে যাব এইটো যাব কে পাছে দি কেইবাৰ যাব 7 বাৰ একে সংখ্যাৰে দুটা কাটিব লাগে এবাৰ সবা ইয়াত আছে 7 এই 7 এৰে 49 ক কেইবাৰ যাব 7 বাৰ সবা এই হাতে দিয়া কো 14 ক যাব 2 বাৰ এবাৰ এই দুটা কি হেৰে যায় 17 ৰে যায় 17 দি 34 ক 2 বাৰ 51 ক যাব 3 বাৰ এতিয়া তো ওপৰত আৰু নাই ওপৰত আছে কিমান 2 পূৰণ 2 2 2 গুণ কিমান হ'ব 4 আৰু তলত আছে 3 আৰু 5 মানে কিমান হ'ব 15 গতিকে এইটো হৈছে 3 এর 1 নম্বৰটোৰ आंसर 4/15 2 নম্বৰত আছে 2/3 * 5/44 * 33/35 এইটো সবা প্ৰথমে এইটো দুটাক 11 ৰে হৰণ কৰিব পাৰিম 11 দি 44 ক 4 বাৰ 11 দি 33 কেইবাৰ যাব 3 বাৰ এই 3 আৰু এই 3 টো ক্যান্সেল হ'ব এটা সবা 5 দি 35 ক কেইবাৰ যাব 7 বাৰ তাৰ পিছত এইটো 2 আছে 2 দি 4 যাব কেইবাৰ 2 বাৰ তেতিয়া হলে সবা ওপৰত এইবাৰ একো নাই মানে এটা 1 লিখিবা আৰু তলত হ'ব 2 7 গুণ 14 2 নম্বৰটোৰ आंसर হল 1/14 3 নম্বৰত দিছে 12/25 * 25 15/28 * 35/36 এবাৰ সবা প্ৰথমে এই দুটা কাটি লও এই দুটা পাছেৰে যাব পাছে দি 15 ক 3 বাৰ পাছে দি 25 ক 5 বাৰ এবাৰ সবা এই পাছে দি 35 ক কেইবাৰ যাব পাছে দি কাটিম আমি 35 ক যাব 7 বাৰ তাৰ পিছত এইটো 12 দি 36 ক যাব কেইবাৰ 3 বাৰ 12 3 গুণ কিমান 36 ইয়াতো 3 আছে ইয়াতো 3 ক্যান্সেল এবাৰ সবা 7 দি 28 ক যাব কেইবাৰ 7 4 গুণ 28 এইবাৰ ওপৰত একো নাই মানে কি আছে এটা 1 আছে 1 লিখিবা তলত কিমান আছে 4 গতিকে আমাৰ 3 নম্বৰটোৰ आंसर হল 1/4 তাৰ পিছত 4 নম্বৰ প্ৰশ্নটো দিছে 10/27 * 28/65 * 39/56 সবা প্ৰথমে এইটো কাটি দাও পাছেৰে এইটো পাছ আছে পাছেৰে যাব পাছে দি 10 ক যাব 2 বাৰ পাছে দি 65 ক 13 বাৰ মানে আমি জানো 13 5 গুণ কিমান 65 আবার এই 13 রে 39 ক কেইবাৰ যাব 3 বাৰ 3 গুণ 13 3 গুণ কিমান 39 এইবাৰ সব এই 3 দি 27 ক যাব কেইবাৰ 9 বাৰ হল তাৰ পিছত আমি জানো 28 দি 56 ক কেইবাৰ যায় 2 বাৰ মানে 28 2 গুণ কিমান 56 তাৰ পিছত এই 2 আৰু এই 2 ক্যান্সেল এবাৰ কি থাকিল ছ তলত আছে 9 ওপৰত একো নাই মানে आंसर টো হ'ব আমাৰ 1/9 এটো হৈছে 4 নম্বৰটোৰ आंसर 5 নম্বৰ প্ৰশ্ন দিছে 1 সমস্ত 4/7 * 1 সমস্ত 13/22 to 1 সমস্ত 1/15 এটো প্ৰথমে ভাঙিলাম সবা যেটো মিশ্ৰ ভগ্নাংশ আছে ভাঙি লব লাগিব আগৰ কিটা আমি ডাইৰেক্ট কৰিব পাৰিছো তলত আছে 7 7ৰ লগতে একটো পূৰণ 4টো যোগ 7 1 গুণ 7 7 4 কিমান হ'ব 11 ইনটু তলত আছে 22 22ৰ লগত কি একটো কি হ'ব পূৰণ 22 1 গুণ 22 আৰু 13টো যোগ 22 আৰু 13 কিমান হ'ব 5 3 কিমান হ'ব 35 ইনটু তলত আছে 15 15ৰ লগত একটো পূৰণ কৰিলে 15 হ'ব একটো যোগ মানে 15 1 গুণ 15 একে 16
এবাৰ চাবা কাইবাৰ আমি কাটিব পাৰিম 2 দি 22 যাব কেইবাৰ 2 বাৰ হল কসবা 2 দি 16 যাব কেইবাৰ 8 বাৰ এইবাৰ এইটো হাতেৰে যাব হাতে দি 35 কেইবাৰ যাব 5 বাৰ আকৌ 5 দি 15 যাব 5 দি 15 যাব কেইবাৰ 3 বাৰ ওপৰত তেতিয়া হলে আমাৰ এইবাৰ কি থাকিল ওপৰত আছে 8 আৰু তলত 3 এইটো আমি মিশ্ৰ ভগ্নাংশলৈ নিব পাৰিম চাবা 8 3 3 দি 8 কেইবাৰ যাব 2 বাৰ 3 2 গুণ 6 8 ৰ পৰা 6 গলে 2 তলত আছে 3 3 দি 8 কেইবাৰ গেছে 2 বাৰ বাকি আছে কিমান 2 মানে 3 2 গুণ 6 6 2 কিমান হয় 8 এইটো হৈছে 5 নম্বৰটোৰ এনসার 6 নম্বৰ প্ৰশ্নটোত চাবা 3 সমস্ত 16 ভাগৰ 1 ইনটু 7 সমস্ত 7 ভাগৰ 3 ইনটু 1 সমস্ত 39 ভাগৰ 25 এইটো প্ৰথমে ভাঙি লম চাবা তলত আছে 16 3 গুণ কিমান 48 আৰু 1 যোগ কৰিলে কিমান হ'ব 49 ইনটু ইয়াৰ তলত আছে 7 চাবা 7 লগত 7 টো পূৰণ ওপৰটো যোগ 7 7 গুণ কিমান 49 আৰু 3 কিমান হ'ব 52 ন ইনটু তলত আছে 39 ৰ লগত 1 পূৰণ কৰিলে 39 আৰু যোগ 25 39 ৰ লগত আমি 25 টো যদি আমি যোগ কৰো কিমান হ'ব 9 5 14 3 5 1 6 কিমান হ'ব 64 এবাৰ চাবা আমি কাটাকাটি কৰিব এবাৰ কি হেদি যাব প্ৰথমে হাতে দি 49 যাব 7 বাৰ হল তাৰ পিছত চাবা 16 দি ডাইৰেক্ট 64 যাব 16 দি 64 যাব কেইবাৰ 4 বাৰ তাৰ পিছত নেক্সট এই দুটাক 13 ৰে যাব 13 4 গুণ কিমান 54 13 3 গুণ কিমান 39 আৰু তো না যায় গতিকে তলত আমাক থাকিল কিমান 3 আৰু ওপৰত আছে 7 4 আৰু 4 4 গুণ 28 28 ৰ লগত 4 টো পূৰণ কৰিলে কিমান হ'ব 4 গুণ 32 ৰ 2 হাতত 3 4 গুণ 8 আৰু 3 11 কিমান হল 112 এটা আমি মিশ্ৰ ভগ্নাংশলৈ লিব লাগিব কাৰণ লবটো ডাঙৰ আছে 112 3 দি কেইবাৰ যাব 11 3 বাৰ 3 3 গুণ 9 11 পৰা 9 গলে 2 2 টো নমাইনা তাৰ পিছত 3 দি কেইবাৰ যাব 7 বাৰ 3 7 গুণ 21 পেপৰেক গলে তলত আছে কিমান 3 আমি ভাগফলটো কিমান পাইছো 37 আৰু ভাগে 2 গতি আনসাৰটো হ'ব 37 মস্ত 1/3 এইটো হৈছে আমাৰ 6 নম্বৰটোৰ এনসাৰ ঠিক আছে আজিৰ ভিডিঅ'ত 6 ৰ আটাইকেইটা কোৱেশ্চন সমাধান কৰা হ'ল গতি তোমালোকে ভিডিঅ'টো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ'